হেল্ল' ষ্টুডেণ্টছ সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ভূগোলত থকা প্ৰথমটো অধ্যায় ভূপৃষ্ঠৰ পৰিৱৰ্তন। ষ্টুডেণ্টছ, তোমালোকৰ বাবে ক্লাছটো খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম আহি গৈছে। এইটো ক্লাছত তোমালোকে এইটো পাঠৰ কি পাবা? ফাৰ্ষ্ট তোমালোকে পাবা অনুশীলনীৰ সকলো প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হ'ব। প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে, চ' তোমালোকে একেবাৰে শেষলৈকে চাই থাকিবা ক্লাছটো। একেবাৰে যিমান সম্ভৱ সিমান চুটিকৈ লিখি দিয়া হৈছে উত্তৰবোৰ। তাৰপিছত কি কৰা হৈছে, কমন পাবা, তোমালোকে কমন ডিছকাশ্যন কৰা হ'ব আৰু এইবোৰ তোমালোকৰ 99% কমন আহিব পৰীক্ষাত। তাৰপিছত ক্লাছটোৰ শেষত আমি আলোচনা কৰিম MCQ আৰু শ্বৰ্ট কুৱেশ্যনছ। চ' তোমালোকে ক্লাছটো স্কিপ নকৰিবা, স্কিপ কৰিলে তোমালোকৰ বহুত ইম্পৰ্টেণ্ট বস্তু মিছ হৈ যাব। আৰু MCQৰ কাৰণে তোমালোকে শেষলৈকে ক্লাছটো চাব লাগিব। এতিয়া অনুশীলনীত থকা প্ৰশ্নখিনি আমি আৰম্ভ কৰিম। যেনেকৈ 1 নম্বৰত দিয়া আছে, ভূপৃষ্ঠৰ মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া। ইয়াৰ উত্তৰ হ'ব যে ভূপৃষ্ঠ মহাদেশ আৰু মহাসাগৰেৰে গঠিত। ইয়াৰ 71% জল আৰু 29% স্থলভাগে আগুৰি আছে। স্থলভাগত সমভূমি, পাহাৰ, পৰ্বত, নদ নদী, উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি আছে। আনহাতে মহাসাগৰ কেইখন পানীত বুৰ গৈ আছে। ইয়াৰ তলিত মালভূমি, সমতল, গভীৰ খাদ, পাহাৰৰ নালি, সৰু ডাঙৰ দ্বীপ আদি আছে। ঠিক আছে, এতিয়া আছে নেক্সট প্ৰশ্ন, যে ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা। ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। উত্তৰ হ'ব, কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ বাবে ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটে। বাহ্যিক কাৰক হ'ল, এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট। মই যোনটো ইম্পৰ্টেণ্ট বুলি ক'ম সেইটো তোমালোকে কমন হিচাপে দাগ দি থ'বা পৰীক্ষাৰ কাৰণে। বাহ্যিক কাৰক হ'ল বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, নদ নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। আনহাতে আভ্যন্তৰীণ কাৰকবোৰ হ'ল ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণ। এই দুটা উদাহৰণ যে দিছে, বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক, এইবোৰ তোমালোকৰ শ্বৰ্ট কুৱেশ্যনছ বা MCQ আকাৰত দি দিয়ে যে তলত দিয়া কোনটো বাহ্যিক কাৰকৰ এটা উদাহৰণ। বাহ্যিক কাৰক কোনবোৰ হয়? বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, নদ নদী, এইবোৰ হ'ল বাহ্যিক কাৰণ। আৰু আভ্যন্তৰীণ কাৰক কি? ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণ। ঠিক আছে, তোমালোকে টেনশ্যন নল'বা। ক্লাছটোৰ শেষত এনেকৈ বহুতো ইম্পৰ্টেণ্ট MCQ দিয়া হৈছে, যেনেকৈ গ্ৰাফ কেই প্ৰকাৰ আৰু কি এনেকৈ বহুতকেইটা ইম্পৰ্টেণ্ট MCQ আৰু শ্বৰ্ট কুৱেশ্যনছ আমি শেষত আলোচনা কৰিম। সেইকাৰণে তোমালোকে এতিয়া আগত অনুশীলনীৰ কুৱেশ্যন এনচাৰবোৰ ছল্ভ কৰি লোৱা। 3 নম্বৰ প্ৰশ্ন, বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। আমি ওপৰতে অলপ আগত পঢ়ি আহিছোঁ। যিবোৰ কাৰকৰ বাবে বাহিৰৰ ফালৰ পৰা ভূপৃষ্ঠৰ পৰিৱৰ্তন সংঘটিত হয় তাকে বাহ্যিক কাৰক বোলে। কেইটামান বাহ্যিক কাৰক হ'ল বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, নদ নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট হয়। বাহ্যিক কাৰণ আৰু আভ্যন্তৰীণ কাৰণ দুয়োটাই ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। এতিয়া 4 নম্বৰত দিছে যে ভূমিকম্প আৰু আগ্নেয়গিৰি কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। এই দুটা যেনেকৈ আভ্যন্তৰীণ কাৰক হয়, কিন্তু কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়, ইয়াৰ উত্তৰটো একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। ভূমিকম্প আৰু আগ্নেয়গিৰি ভূপৃষ্ঠৰ ভিতৰ ভাগৰ পৰা সংঘটিত হয় বাবে আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। ভিতৰ ভাগৰ পৰা হোৱা কাৰণে ইয়াক আভ্যন্তৰীণ বুলি কোৱা হয়। এই কাৰকবোৰ ভূপৃষ্ঠৰ উপৰিভাগ আনকি অন্তৰ্ভাগতো পৰিৱৰ্তন সাধন কৰে। মনত ৰাখিবা, উত্তৰবোৰ বহুত চুটিকৈ লিখি দিয়া হৈছে। এতিয়া 5 নম্বৰ প্ৰশ্ন, নদী অৱবাহিকা বুলিলে কি বুজা? আৰু নদী অৱবাহিকাৰ এটি চিত্ৰ অঁকা। এইটো অৱবাহিকা হ'ব। ইয়াৰ উত্তৰ হ'ব যে এখন নদীয়ে ইয়াৰ উপনদী, শাখা নদী আদিৰে যোগেদি বৰষুণৰ পানী, পৰ্বতৰ ওপৰত জমা হৈ থকা পানী, বৰফৰ পানী আদি কঢ়িয়াই নিয়ে। এনেদৰে এখন নদীয়ে যি অঞ্চলৰ মাজেদি পানী কঢ়িয়াই নিয়ে সেই অঞ্চলক নদী অৱবাহিকা বোলে। এইটো তোমালোকে অৱবাহিকা কৰি ল'বা। ইয়াৰ চিত্ৰ অঁকাটো ইম্পৰ্টেণ্ট নহয়, তোমালোকে নদী অৱবাহিকা বুলিলে কি বুজা এইটো ইম্পৰ্টেণ্ট হয়, এইখিনি তোমালোকে পঢ়ি ৰাখিবা। তথাপিও ইয়াৰ চিত্ৰ এটা তলত দিয়া হৈছে, তোমালোকে এইটো তোমালোকৰ কিতাপতো দিয়া আছে, তোমালোকে এবাৰ দেখি ল'বা। 6 নম্বৰ প্ৰশ্নত দিয়া আছে, উপনদী কি? ব্ৰহ্মপুত্ৰৰ 2খন প্ৰধান উপনদীৰ নাম লিখা। উত্তৰ হ'ব, যিবোৰ নদী কোনো উৎসৰ পৰা সমভূমিৰ মাজেদি বৈ আহি অইন কোনো ডাঙৰ নদীত পৰে তাকে উপনদী বোলে। মনত ৰাখিবা, উপনদী কি? যে যিবোৰ নদী কোনো উৎসৰ পৰা, মানে এটা মেইন নদীৰ পৰা এটা সৰু নদী উলিয়াই যোৱা সৰু নদীটোক কি হয়? উপনদী বুলি কোৱা হয়। এনেকৈ ব্ৰহ্মপুত্ৰৰ 2খন উপনদী হ'ল মানাহ আৰু ধনশিৰি। ইম্পৰ্টেণ্ট হয়। এতিয়া 7 নম্বৰ প্ৰশ্নত দিয়া আছে, নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া। ইয়াৰ উত্তৰ হ'ব যে নদীৰ সৈতে ইয়াৰ নামনি অঞ্চলত পাৰ ভাঙি
নিয়া কাৰ্যক নদী খনন কাৰ্য বোলে যেতিয়া নদীয়ে অধিক পানী বহন কৰিব লগা হয় তেতিয়া ইয়াৰ পানীৰ গতিয়ে দুয়োপাৰে হেঁচা দিয়ে ফলত খনন কাৰ্য সংঘটিত হয় সাধাৰণতে বাৰিষা কালত খনন কাৰ্য বৃদ্ধি পায় নদীৰ খনন কাৰ্যই উচ্চ অঞ্চলৰ পৰা শিল বালি মাটি আদি কঢ়িয়াই নিম্ন অঞ্চলত জমা কৰে এনেকৈ এতিয়া ৮ নম্বৰ প্ৰশ্নত দিয়া আছে নদীৰ পাৰ্শ্ব খনন বুলিলে কি বুজায় ইম্পৰ্টেণ্ট হয় ইয়াৰ উত্তৰ হ'ব যে নদী এখন উচ্চ ভূমিৰ পৰা বৈ আহোঁতে ইয়াৰ গতি পৰিৱৰ্তন ঘটে ইয়াৰ গতিৰ কি ঘটে পৰিৱৰ্তন ঘটে ভৈয়াম অঞ্চলত ইয়াৰ গভীৰতা কম হয় ভাৱে ইয়াৰ ধাৰণ বা পানী বৈ নিবলৈ দুয়োপাৰে হেঁচা প্ৰয়োগ কৰে ফলত নদীৰ দুয়োপাৰে খহিবলৈ ধৰে এনে নদীৰ দুয়োপাৰ খহি যোৱাকে নদীৰ পাৰ্শ্ব খনন বোলে তাৰপিছত এতিয়া আছে ৯ নম্বৰ প্ৰশ্ন যে অশ্বসুৰা হ্ৰদ কি চিত্ৰৰ সহায়ত সৃষ্টি কেনেকৈ হয় বুজোৱা ইয়াৰ উত্তৰ হ'ব নদী এখন সমতল ভূমিৰে বৈ যাওঁতে ইয়াৰ গতিপথ একাবেকা হয় একাবেকা পথেৰে নদীয়ে কৰা এনে গতিক বক্ৰ গতি বা সপ্ৰিল গতি বোলে কোনো অঞ্চলত নদীৰ গতিপথ অধিক ভাঁজযুক্ত হয় বাৰিষা কালত এনে গতিত নদীয়ে অধিক পানী কঢ়িয়াব নোৱাৰি নিজৰ গতিপথৰ ভাঁজ থকা অংশ এৰি কোনভাৱে গতি কৰে এনেদৰে এৰি যোৱা অংশ কি বুলি কোৱা হয় সাধাৰণতে ঘোঁৰাৰ খুৰাৰ আকৃতি হয় আৰু পিছত তাত পানী জমা হৈ হ্ৰদৰ সৃষ্টি হয় ইয়াকে অশ্বসুৰা হ্ৰদ বোলে এইটো হ'ল এটা ছবিতাৰ এইটো অশ্বসুৰা হ্ৰদৰ এটা চিত্ৰ তোমালোকৰ কিতাপতো দিয়া আছে চাই ল'বা ভালকৈ এতিয়া 10 নম্বৰ প্ৰশ্নত দিয়া আছে প্লাৱন ভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা ইয়াৰ উত্তৰ হ'ব বানপানীৰ সময়ত নদীৰ সতে কঢ়িয়াই অনা বোকা পলস আদি নদীৰ দুয়োপাৰে বিয়পি পৰি প্লাৱন ভূমিৰ সৃষ্টি কৰে প্লাৱন ভূমি সাৰুৱা হয় বাবে এনে ভূমি খেতি বাতিৰ বাবে কি হয় অতি উপযোগী হয় নিশ্চয় তোমালোকে বুজি পাইছে এতিয়া 11 নম্বৰ প্ৰশ্নত দিয়া আছে নদীৰ গতিপথৰ কত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা ইয়াৰ উত্তৰ হ'ব নদীৰ বুকুত বালি বোকা আদি কেতিয়াবা নদীৰ দাঁতিত আৰু কেতিয়াবা নদীৰ মাজভাগত জমা হৈ কি হয় বালিচৰৰ সৃষ্টি কৰে বালিচৰ বৰ অস্থায়ী আৰু বিভিন্ন আকৃতিৰ হয় এতিয়া নেক্সট প্ৰশ্ন দিয়া আছে 12 নম্বৰত যে বদ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা ইম্পৰ্টেণ্ট হয় এইটো উত্তৰ হ'ব উপকূল কাষৰীয়া অগভীৰ সাগৰত য'ত কোনো নৈ গৈ পৰে তাত নৈয়ে কঢ়িয়াই নিয়া গেট জমা হৈ দ্বীপৰ সৃষ্টি হয় এনে দ্বীপৰ আকৃতি ইংৰাজীত কি বোলে ডেল্টাৰ দৰে অৰ্থাৎ অসমীয়াত ব আকৃতিৰ হয় বাবে এনে দ্বীপক বদ্বীপ বোলে মনত ৰাখিবা ভালকৈ এতিয়া 13 নম্বৰত দিয়া আছে মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল হয় লিখা ইয়াৰ উত্তৰ হ'ব মৰুভূমিত গছ গছনি নথকা বাবে বতাহে এনে অঞ্চলত অধিক ক্ৰিয়া কৰিব পাৰে সেয়ে মৰুভূমিত বতাহ ক্ৰিয়া প্ৰবল হয় এতিয়া আছে 14 নম্বৰ প্ৰশ্ন অৱনমন বুলিলে কি বুজা ভেৰি ইম্পৰ্টেণ্ট হয় এইটো উত্তৰ হ'ব যে মৰুভূমিত গছ গছনি নথকা বাবে বতাহ প্ৰবল হয় প্ৰবল বতাহে মৰুভূমিৰ বালিৰ এঠাইৰ পৰা কঢ়িয়াই অনা আন ঠাইত তৰপে জমা কৰে এনেদৰে বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে বালিয়াৰীৰ সৃষ্টি কেনেকৈ হয় ইয়াৰ উত্তৰ হ'ব অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি বালিবোৰ এঠাইত জমা হৈ মৰুপৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ লয় এনে পাহাৰক কি বুলি কোৱা হয় বালিৰ পাহাৰ বা বালিয়াৰী বোলা হয় এই বালিয়াৰী দি তোমালোকে বালি শব্দটো মনত ৰাখিবা হৈ যাব এতিয়া নেক্সট দিয়া আছে 16 নম্বৰত যে ইনচেলবাৰ্গ কি ইম্পৰ্টেণ্ট হয় ইয়াৰ উত্তৰ হ'ব ইনচেলবাৰ্গ হৈছে মৰুভূমিত অৱস্থিত একোটা ক্ষয়প্ৰাপ্ত কি হয় চাপৰ পাহাৰ কি ভালকৈ মনত ৰাখিবা যে মৰুভূমিত অৱস্থিত কিছুমান পাহাৰ আছে যোনবোৰ কি একোটা ক্ষয়প্ৰাপ্ত চাপৰ ওখ চাপৰ হয় পাহাৰ হয় অৰ্থাৎ ই একোখন পৰ্বতৰ ক্ষয় হৈ ৰৈ যোৱা কঠিন অংশ মাথন ইনচেলবাৰ্গ শব্দটি জাপানী শব্দ ইয়াৰ অৰ্থ হ'ল দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ এতিয়া 17 নম্বৰ প্ৰশ্ন দিয়া আছে হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা ইয়াৰ উত্তৰ হ'ব যে পৃথিৱীৰ অতি শীতল দুই মেৰু অঞ্চলৰ পাহাৰবোৰত তৰপে বৰফ জমা হৈ আছে ঠিক আছে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিত নামি আহে এনেদৰে নামি অহা বৰফক কি বোলে হিমবাহ বোলে এতিয়া নদী আৰু হিমবাহৰ মাজত থকা পাৰ্থক্য কেইটামান দিয়া হৈছে যে নদী সোঁতৰ গতিত
হ্ৰদৰ গতি প্ৰবল হয় কিন্তু হিমবাহ গতি লেহেম হয়। আৰু দ্বিতীয়টো পাৰ্থক্য হ'ল যে নদী হ'ল বুৱতী পানীয়ে সৃষ্টি কৰা জলৰাশি, কিন্তু হিমবাহ কি যে হিমবাহ হ'ল জমা হৈ থকা হিমখণ্ড। আৰু গ নম্বৰটো হ'ব যে সাধাৰণতে নদী গ্ৰীষ্ম প্ৰধান অঞ্চলত সৃষ্টি হয়, কিন্তু হিমবাহ ক'ত হয়? শীত প্ৰধান অঞ্চলত সৃষ্টি হয়, কাৰণ হিমবাহ মানে হ'ল কি বৰফৰ টুকুৰা। এতিয়া 18 নম্বৰ প্ৰশ্নত দিয়া আছে যে গ্ৰাফ কি? চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাফবোৰ দেখুওৱা। ইয়াৰ উত্তৰ দিয়া আছে যে হিমবাহে কঢ়িয়াই, এইটো বেলেগকৈ আছে ৱাৰ্ডটো, হিমবাহে কঢ়িয়াই, ইয়াত দুটা শব্দ একেলগত হৈ আছে। হিমবাহে কঢ়িয়াই অনা বৰফৰ উপৰি অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে। এনেদৰে কঢ়িয়াই অনা অন্য পদাৰ্থবোৰক সামগ্ৰিকভাৱে কি বোলা হয়? গ্ৰাফ বোলা হয়। হিমবাহ মানে হৈছে বৰফৰ টুকুৰা বা বৰফ। এই বৰফৰ লগত যেতিয়া বেলেগ কিছুমান পদাৰ্থ মিহলি হৈ আহে, এই মিহলি হৈ থকা পদাৰ্থখিনিক কি বোলা হয়? গ্ৰাফ বুলি কোৱা হয়। এতিয়া গ্ৰাফ কেই প্ৰকাৰৰ? গ্ৰাফ হ'ল 4 প্ৰকাৰৰ, যেনে প্ৰথমটো হ'ল পাৰ্শ্ব গ্ৰাফ, দ্বিতীয়টো হ'ল ভূমি গ্ৰাফ, তৃতীয়টি হ'ল মধ্য গ্ৰাফ, আৰু চতুৰ্থটো কি? প্ৰান্ত গ্ৰাফ। গ্ৰাফ 4 প্ৰকাৰৰ মনত ৰাখিবা, MCQ আকাৰত বা শ্বৰ্ট কুৱেশ্যনছ আকাৰত তোমালোকক সুধিব পাৰে। এইটো হ'ল গ্ৰাফৰ চিত্ৰ, তোমালোকে ভালকৈ দেখি ল'বা। 4 প্ৰকাৰৰ গ্ৰাফ হয়, এইটো এটা চিত্ৰ হয়, হিমবাহ গ্ৰাফৰ চিত্ৰ এইটো, তাৰপিছত তলত এইটো দিয়া আছে, এইটো তোমালোকে ভালকৈ দেখি ল'বা। এতিয়া 19 নম্বৰ প্ৰশ্নত কি দিছে তোমালোকৰ? যে হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয়? হিমবাহৰ কি হয়? ক্ৰিয়াৰ ফলত এনেকৈ জোঙা জোঙা আকাৰ কিয় সৃষ্টি হয়, এইটো তোমালোকে লিখিব লাগে। ইয়াৰ উত্তৰ হ'ব যে হিমবাহে বৰফখণ্ডৰ লগত শিল, বালি আৰু অন্যান্য জৈৱিক পদাৰ্থ কি কৰে? কঢ়িয়াই আনি গতিপথত খনন কাৰ্য চলায়। প্ৰবল ঘৰ্ষণৰ ফলত গতিপথত গভীৰ আৰু থিয় ধৰণৰ হয়। সকলো ফালৰ খনন কাৰ্যৰ ফলত পৰ্বতৰ শীৰ্ষাংশ জোঙা হৈ জোঙা শৃংগৰ সৃষ্টি কৰে। একেবাৰে ইজি, এবাৰ ভালকৈ মনোযোগ দি পঢ়িলে তোমালোকে নিজেও বুজি পাবা। আৰু 20 নম্বৰ প্ৰশ্নত ভেৰি ইম্পৰ্টেণ্ট হয়, উপকূল কাক বোলে? সাগৰ মহাসাগৰৰ তীৰ বা পাৰক উপকূল বোলে। ভালকৈ মনত ৰাখিবা, কি কৈছে? সাগৰ মহাসাগৰৰ পাৰক কি বোলে? উপকূল বোলে। তাৰপিছত আছে 21 নম্বৰ প্ৰশ্ন, বালিয়তট কি? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা। ইয়াৰ উত্তৰ হ'ব যে উপকূলত সদায় ঢৌৱে ক্ৰিয়া কৰি থকাৰ ফলত অখৰা মখৰা হয়। উপকূলৰ অংশত জমা হোৱা গেদ, বিশেষকৈ বালিৰ পৰিমাণ বেছি হ'লে এক প্ৰকাৰৰ সমতল অৱয়ৱৰ সৃষ্টি কৰে। এনে বালি জমা হৈ সৃষ্টি হোৱা ঢালযুক্ত অৱয়ৱক বালিয়তট বোলে। এই বালিয়তটৰ বালি অতি মিহিৰ পৰা শিলৰ আকাৰৰ হ'ব পাৰে। উপকূলৰ বালিয়তটবোৰ মানুহক বিনোদন কাৰণে কি কৰে? আকৰ্ষণ কৰে। এতিয়া 22 নম্বৰ প্ৰশ্নত দিয়া আছে তোমালোকৰ, সাগৰ মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনেদৰে পৰিৱৰ্তন সাধন কৰে? চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব উপকূল অঞ্চলত একাধিক বাহ্যিক কাৰকে ক্ৰিয়া কৰে। বৰষুণ, বতাহ আৰু সাগৰৰ ঢৌ আদিয়ে অহৰহ ক্ৰিয়া কৰি উপকূল অঞ্চলত ব্যাপক পৰিৱৰ্তন সাধন কৰে। সাগৰৰ ঢৌৱে উপকূলৰ ভূতাত্ত্বিক গঠন, কাষৰীয়া সাগৰৰ গভীৰতা, নৈৰ উপস্থিতি, বতাহ ক্ৰিয়া, উপকূলীয় উদ্ভিদৰ আৱৰণ আদিৰ বহুতো পৰিৱৰ্তন সাধন কৰে। তাৰপিছত এতিয়া 23 নম্বৰত দিয়া আছে যে তলত দিয়া কাৰক আৰু অৱয়ৱবোৰৰ কোনটো কাৰ চিনেৰে দেখুওৱা। ইয়াত মই ডাইৰেক্ট উত্তৰ কৰি দিছোঁ, তোমালোকে নিজৰ কিতাপত আস্তানি মিলাই ল'বা। যেনেকৈ এটা আছে কাৰক, এইফালেটো হ'ল কাৰক, এইফালকেইটা হ'ল অৱয়ৱ, ঠিক আছে। নদী কি সৃষ্টি কৰে? প্লাৱন ভূমি সৃষ্টি কৰে। বতাহ কি কৰে? বালিয়াৰী পাহাৰৰ সৃষ্টি কৰে। হিমবাহে কি কৰে? উপত্যকা সৃষ্টি কৰে। আৰু সাগৰৰ ঢৌৱে কি কৰে? উপকূলৰ সৃষ্টি কৰে, ঠিক আছে। এতিয়া 24 নম্বৰ প্ৰশ্নত দিয়া আছে তোমালোকৰ যে ভূপৃষ্ঠত ভৱিষ্যতে কেনেধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা। এইটো তোমালোকে নিজেও কৰিব পাৰা, তথাপিও মই এটা তোমালোকক থুলমূলভাৱে এটা আভাস দিছোঁ। উত্তৰ হ'ব যে পৃথিৱীৰ উপৰিভাগ আৰু আভ্যন্তৰীণ ভাগৰ বিভিন্ন কাৰকে ভূপৃষ্ঠত পৰিৱৰ্তন সাধন কৰি আছে। এই পৰিৱৰ্তন পৃথিৱীৰ সৃষ্টিৰ পাতনিৰে পৰা ঘটি আছে আৰু ঘটি থাকিব। কিন্তু ভৱিষ্যতে এই পৰিৱৰ্তন কেনে হ'ব সেয়া নিশ্চিতভাৱে ক'ব নোৱাৰি, যদিও পৃথিৱীৰ মানৱসৃষ্ট পৰিৱেশৰ ওপৰতো ভূপৃষ্ঠৰ পৰিৱৰ্তন নিৰ্ভৰ কৰিব। উদাহৰণস্বৰূপে পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হ'লে ভূপৃষ্ঠৰ উত্তাপ বৃদ্ধি পাব। উত্তাপ বৃদ্ধি পালে মেৰু অঞ্চলত জমা হৈ থকা বৰফ গলি কি হ'ব?
সাগৰত পানীৰ পৰিমাণ বৃদ্ধি পাব আৰু সাগৰত জলৰ পৰিমাণ বৃদ্ধি পালে জলপৃষ্ঠ ওপৰলৈ উঠি আহিব, ফলত পৃথিৱীৰ বহুতো দেশ সাগৰৰ বুকুত ডুব যাব। ভূপৃষ্ঠৰ ওপৰত বতাহ গতি বৃদ্ধি পাব, ফলত সঘনে ঘূৰ্ণী বতাহ হ'ব। সমভূমি অঞ্চলত মৰুভূমিত পৰিণত হ'ব, নদীৰ গতিপথ সলনি হ'ব, শস্য উৎপাদনৰ পৰিমাণ কমি যাব। এনেকৈ পৃথিৱীখন মানুহৰ বাবে বসবাসৰ অনুপযোগী হ'ব। এনেকৈ তোমালোকৰ প্ৰথমটো পাঠৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা আমাৰ হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম মষ্ট ইম্পৰ্টেণ্ট MCQ বা শ্বৰ্ট কুৱেশ্যন, আৰু যোনবোৰ 99% পৰীক্ষাত কমন হোৱাৰ চান্স আছে। প্ৰথমটো প্ৰশ্ন হ'ল যে গ্ৰাফ কেই প্ৰকাৰৰ হয়? গ্ৰাফ 4 প্ৰকাৰৰ হয়, অৰ্থাৎ গ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। তাৰপিছত এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে হিমবাহ প্ৰধানকৈ 2 প্ৰকাৰৰ হয়। হিমবাহ কেই প্ৰকাৰৰ? হিমবাহ 2 প্ৰকাৰৰ। তাৰপিছত নেক্সট দিয়া আছে যে তলৰ কোনটো অৱক্ষেপণজনিত অৱয়ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে ড্ৰামলিন। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে যে পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ জলভাগেৰে আগুৰি আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে 71% জলেৰে আগুৰি আছে। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে তলৰ কোনটো আভ্যন্তৰীণ কাৰক? এইটো তোমালোকে নিজে ক'ব পাৰিবা। তলৰ কোনটো আভ্যন্তৰীণ কাৰক হয়? ভূমিকম্পটো হ'ল এটা আভ্যন্তৰীণ কাৰক। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে নদীৰ কাৰ্যক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে নদীৰ কাৰ্যক প্ৰধানকৈ 3টা ভাগত ভাগ কৰা হয়। তাৰপিছত এতিয়া নেক্সট অপশ্যন দিয়া আছে যে ইনচেলবাৰ্গ শব্দটো ক'ৰ পৰা আহিছে? এইটো সকলোৱে জানা, এইটো জাৰ্মান শব্দৰ পৰা আহিছে। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব জাৰ্মান। নেক্সট প্ৰশ্নত দিয়া আছে পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে ইয়াৰ 0.5 নিযুত কিলোমিটাৰ। তাৰপিছত এতিয়া নেক্সট প্ৰশ্ন দিয়া আছে নদীয়ে সাধাৰণতে কেই ধৰণে গেদ কঢ়িয়ায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 ধৰণে গেদ কঢ়িয়ায়। তাৰপিছত এতিয়া 10 নম্বৰ MCQ ৰকি পৰ্বতমালা ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ আমেৰিকাত অৱস্থিত। তাৰপিছত এতিয়া নেক্সট দিয়া আছে যে আল্পছ পৰ্বতমালা ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে ইউৰোপত অৱস্থিত। নেক্সট দিয়া আছে বায়ুৰ চাপ কি যন্ত্ৰৰ সহায়ত জোখা হয়? বেৰমিটাৰ যন্ত্ৰৰ সহায়ত কি কৰা হয়? বায়ুৰ চাপ জোখা হয়। তাৰপিছত নেক্সট দিয়া আছে বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ প্ৰধান কাৰণ কেইটা? প্ৰধান কাৰণ হ'ল 2টা। তাৰপিছত এতিয়া নেক্সট দিয়া আছে বায়ুৰ চাপ কেই প্ৰকাৰৰ? বায়ুৰ চাপ হ'ল তোমালোকৰ 2 প্ৰকাৰৰ। বায়ুৰ চাপ কেই প্ৰকাৰৰ? 2 প্ৰকাৰৰ। নেক্সট দিয়া আছে বায়ুৰ চাপ বলয় কেইটা? বায়ুৰ চাপ বলয় 4টা। তাৰপিছত নেক্সট দিয়া আছে বিষুৱ ৰেখা কিমান ডিগ্ৰী অক্ষাংশৰ কি আছে মাজত থাকে? এইটো হ'ব এইটো। শুদ্ধ উত্তৰ হ'ব খটো 10 উত্তৰ আৰু 10 দক্ষিণ। তাৰপিছত এতিয়া নেক্সট দিয়া আছে বায়ুৰ গতি কেই প্ৰকাৰৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বায়ুৰ গতি 2 প্ৰকাৰৰ। তাৰপিছত এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে নিৰক্ষীয় নিম্নচাপ বলয়ৰ ইংৰাজী নামটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে ইকুইটৰিয়েল ল' প্ৰেছাৰ বেল্ট। তাৰপিছত নেক্সট প্ৰশ্ন দিয়া আছে বতাহৰ গতিবেগ জোখা যন্ত্ৰৰ নাম? এনিম'মিটাৰ। তাৰপিছত এনেকৈ তোমালোকৰ ভূগোলৰ প্ৰথমটো পাঠৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ লগত আমি এক্সট্ৰা MCQ আৰু শ্বৰ্ট কুৱেশ্যনছ আলোচনা কৰিলোঁ, আৰু লগতে ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ বা গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ পৰীক্ষাৰ কাৰণে আমি আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।